ডিব্ৰুগড় জিলাৰ আমি ৰাজগড়ত আমি সমীৰণ বৰুৱাৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। কাৰণ সকলোৱে আপোনালোকে নিশ্চয় গম পায় যে আজি কিছুদিনৰ পূৰ্বে সেই যোৰহাটৰ নিবাসী সমীৰণ বৰুৱাই মানৱ সমাজৰ এক লজ্জাজনক ঘটনা তেখেতে কৰিলে। কিছুদিনৰ পূৰ্বে আমাৰ এজন আদিবাসী যুৱকক তেখেতে ভৰি চেলেকাই তেখেতে আদিবাসীৰ অকাত কি আছে আৰু বিভিন্ন তুচ্ছ তাচ্ছিল্য কৰি তেখেতক মাৰপিট কৰিলে। আৰু সেই ঘটনাক কেন্দ্ৰ কৰি কেৱল সেই ল'ৰাজনেই নহয়, সেই আদিবাসী যুৱকজনেই নহয়, সমগ্ৰ আদিবাসী সমাজে আমি আজি দুখ পাইছোঁ। আমি সমীৰণ বৰুৱাক তীব্ৰ গৰিহণা দিছোঁ আৰু তীব্ৰ বিৰোধিতা কৰিছোঁ। কাৰণ আজি এই সমাজত বৰ্তমান এই সমাজত সমীৰণ বৰুৱাৰ দৰে যি কলংকিত সমীৰণ বৰুৱাৰ দৰে আজি পাখণ্ড আজি তেখেতে আমাৰ সমাজখনক, আমাৰ আদিবাসী সমাজখনক তেখেতে তুচ্ছ তাচ্ছিল্য কৰিবলৈ আমাৰ এজন আদিবাসী যুৱকক ভৰি চেলাকাবলৈ তেখেতে অধিকাৰ ক'ত পালে? সেয়েহে আমি আজি অসমৰ বিভিন্ন থানাত, বিভিন্ন জিলা প্ৰশাসনৰ SP অফিচত আমি এজাহাৰ দাখিল কৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু আমি নিজে আজি এজাহাৰ দাখিল কৰিছোঁ। কোনোপধ্যেই সমীৰণ বৰুৱাই আমাৰ আদিবাসী যুৱকক ভৰি চেলুকা যি কাণ্ড, এই কাণ্ডক কিন্তু কোনোপধ্যেই আমি গ্ৰহণ কৰিব নোৱাৰোঁ আৰু সহ্য কৰিব নোৱাৰোঁ। সেয়েহে অতি শীঘ্ৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অতি শীঘ্ৰে সমীৰণ বৰুৱাৰ ওপৰত কঠোৰ শাস্তি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। আজি সমীৰণ বৰুৱাই ধন সম্পত্তিৰ অহংকাৰ দেখাইছে আৰু ধন সম্পত্তিৰ অহংকাৰ দেখাই তেখেতে আমাৰ এজন আদিবাসী যুৱকক ভৰি তেখেতে চেলেকুৱালে। আৰু সেই সমীৰণ বৰুৱাৰ সা সম্পত্তি সম্পূৰ্ণৰূপে চিজ কৰিব লাগে, তাৰ বাবে আমি অসম চৰকাৰক দাবী জনাইছোঁ। আৰু লগতে সমীৰণ বৰুৱাৰ যি কাণ্ড, এই কাণ্ড অতি আমাৰ মানৱ সমাজৰ বাবে এক লজ্জাজনক। সেয়ে সমীৰণ বৰুৱাক গ্ৰেপ্তাৰ কৰিব লাগে আৰু সমীৰণ বৰুৱাৰ লগত যিসকল পাখণ্ড জড়িত হৈ আছে তেখেতসকলেও অতি শীঘ্ৰে তদন্ত কৰি কিন্তু আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা আদিবাসী ছাত্ৰ সন্থাই কিন্তু এই বিষয়টোৰ ওপৰত কিন্তু কেতিয়াও মনে নাথাকে, এয়া কিন্তু স্পষ্ট। অতি সোনকালে সমীৰণ বৰুৱাৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। দ্বিতীয়তে সমীৰণ বৰুৱাৰ যিসমূহ সা সম্পত্তি, সেই সা সম্পত্তি অতি শীঘ্ৰে চিজ কৰিব লাগিব। আৰু আমাৰ আদিবাসী যিজন যুৱকক তেখেতে ভৰি চেলেকালে, সেই তেনেধৰণে সমগ্ৰ আমাৰ আদিবাসী ৰাইজৰ ওচৰত তেখেতে কাতৰ কৰি তেখেতে ক্ষমা বিচাৰিব লাগিব। অন্যথা আদিবাসী ছাত্ৰ সন্থাই কিন্তু এই বিষয়টো কিন্তু আমি সহজভাৱে ল'ব পৰা নাই, এয়া কিন্তু স্পষ্ট।